নলবাৰীৰ বৰীৰ পহৰা চকীৰ ভূমি হস্তান্তৰ আৰু ভূমি পূজন। মঙলবাৰে নলবাৰীৰ বৰীত বৰীটাপা থুটি কাটা মিলন পহৰা চকীৰ ভূমি হস্তান্তৰ আৰু ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হয়। বৰীটাপা থুটি কাটা মিলনত বজাৰ সমিতিয়ে বজাৰ সমিতিৰ এবিঘা 4 কঠা 8 লেচা মাটি মঙলবাৰে আনুষ্ঠানিকভাৱে বৰীটাপা থুটি কাটা মিলৰ পহৰা চকীৰ বাবে চৰকাৰক ভূমি হস্তান্তৰ আৰু ভূমি পূজন কৰে। ভূমি হস্তান্তৰ আৰু ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া পৱন কোঁৱৰ, মোকালমোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলে, শোলমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল কাশ্যপকে আদি কৰি স্থানীয় ৰাইজ। বৰীটাপা থুটি কাটা মিলন বজাৰ সমিতিৰ সম্পাদক চন্দ্ৰকান্ত দাসে আঁতৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে গিৰীশ চন্দ্ৰ মেধিয়ে আৰু নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া পৱন কোঁৱৰ, মোকালমোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলে ভাষণ প্ৰদান কৰে। 20 বছৰ পূৰ্বৰ পৰা বৰীটাপা থুটি কাটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভূমিত অস্থায়ীভাৱে স্থাপন হোৱা বৰীটাপা থুটি কাটা মিলন পহৰা চকীখনে ৰাইজৰ বাবে সেৱা আগবঢ়াই আছে। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।